মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ প্ৰিয় সাহিত্যিকজনৰ বিষয়ে ৰচনাখন দি দিছোঁ, তোমালোকে লিখিবা। মই পঢ়ি শুনাই দিছোঁ, তোমালোকে সেইমতে যদি লিখাটো ইয়াত বুজিও নোপোৱা শব্দবিলাক, তেতিয়া মই কোৱা হিচাপে তোমালোকে লিখিবা। মোৰ প্ৰিয় সাহিত্যিকজন, এইজন কোন চিনি পাইছানে? লক্ষ্মীনাথ বেজবৰুৱা। অ' মোৰ উপজা ঠাই, অ' মোৰ অসমী আই, চাই লওঁ এবাৰ মুখনি তোমাৰ, হেঁপাহ মোৰ পলোৱা নাই। এতিয়া আৰম্ভণিত লিখিছে চোৱা এইখিনি। এতিয়ালৈকে যিসকল সাহিত্যিকৰ ৰচনাই মোৰ মন জয় কৰিছে, সেইসকলৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাহিত্য কীৰ্তিয়ে মোৰ মনত দকৈ সাঁচ বহুৱাইছে। সেয়ে সাহিত্যিকৰ প্ৰসংগত মোৰ মনত উদয় হোৱা প্ৰথম সাহিত্যিকজনাৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱ। আধুনিক যুগৰ আৰম্ভণিৰ পৰা দ্বিতীয় মহাযুদ্ধৰ আগলৈকে প্ৰায় অৰ্ধ শতাব্দীকাল অসমীয়া সাহিত্যৰ বিভিন্ন অংগসমূহ বেজবৰুৱাদেৱৰ পৰশত ঠন ধৰি উঠিছিল। সেই ফালৰ পৰা বেজবৰুৱাদেৱক এজন যুগ সৃষ্টিকাৰী লেখক আখ্যা দিব পাৰি। চমু জীৱনী। অসমৰ এটা ঐতিহ্যমণ্ডিত পৰিয়ালৰ বংশধৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা। তেওঁ ইংৰাজৰ আমোলত মুন্সিফৰ চাকৰি কৰিছিল। 1868 চনৰ 19 নৱেম্বৰ তাৰিখে দেউতাক নগাঁৱৰ পৰা বদলি হৈ নাৱেৰে সপৰিয়ালে বৰপেটালৈ আহোঁতে বাটতে আহঁতগুৰি নামে ঠাইত নাৱৰ বুকুতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। বেজবৰুৱাদেৱৰ নিজৰ ভাষাত ক'ব লাগিলে তেখেতে ভূমিষ্ঠ নহৈ নৌকাস্থহে হৈছিল। চাকৰিৰ কামত দেউতাক নানা ঠাইলৈ বদলি হোৱাত লক্ষ্মীনাথৰো অসমৰ বিভিন্ন ঠাইৰ লগত পৰিচয় হ'বলৈ সৌভাগ্য ঘটিছিল। বেজবৰুৱা সৰুৰে পৰা অনুসন্ধিৎসু আৰু পৰ্যবেক্ষণশীল স্বভাৱৰ আছিল। ছাত্ৰ হিচাপে তেওঁ বৰ মেধাৱী ছাত্ৰ নাছিল, কিয়নো স্কুলীয়া শিক্ষাতকৈ তেওঁ হাতে কামে শিকা অৰ্থাৎ ব্যৱহাৰিক শিক্ষা আৰু খেল-ধেমালিৰ প্ৰতিহে অধিক অনুৰাগী আছিল। 1886 চনত শিৱসাগৰৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। কলকাতাৰ ৰিপন কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰি স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ আৰম্ভ কৰে। কিন্তু সেই কাম আধৰুৱা কৰি এৰি আহি তেওঁ ব্যৱসায় কৰিবলৈ লয়। পিছে ব্যৱসায়তকৈ সাহিত্য চৰ্চাত তেওঁৰ মনোযোগ বেছি আছিল। 1891 চনৰ 23 বছৰ বয়সত বেজবৰুৱাদেৱে কলকাতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ পাণি গ্ৰহণ কৰে। 1938 চনৰ 29 মাৰ্চ তাৰিখে ডিব্ৰুগড়ত অসমীয়া সাহিত্যৰ কাণ্ডাৰী বেজবৰুৱাদেৱে ইহলীলা সম্বৰণ কৰে। সাহিত্যিক বেজবৰুৱা। কলকাতাৰ কলেজত পঢ়ি থকা কালতে তেখেতে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদি কেইগৰাকীমান বন্ধুৰ লগ লাগি জোনাকী নামৰ এখন মাহেকীয়া কাকত উলিয়ায়। ছাত্ৰ অৱস্থাতে বেজবৰুৱাই সাহিত্যৰ সাধনা আৰম্ভ কৰে। প্ৰথম বছৰ জোনাকীত তেওঁ ধেমেলীয়া নাটক লিটিকাই খণ্ড খণ্ডকৈ প্ৰকাশ পায়। তেওঁ অসমীয়া সাহিত্যৰ আজীৱন সাধক আছিল। 1909 চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে তেখেতে বাঁহী নামৰ মাহেকীয়া কাকত এখন সম্পাদনা কৰি উলিয়ায়। এই কাকতখনে অসমীয়া সাহিত্য জগতত এচাম ন-লেখাৰুৰ জন্ম দিছিল। এইচাম লেখকে পিছলৈ সাহিত্যৰ বিভিন্ন শাখা উপশাখালৈ বিশেষ বৰঙণি যোগাইছিল। বেজবৰুৱাদেৱৰ ৰচনাই নাটক, উপন্যাস, চুটিগল্প, হাস্য বা ব্যংগাত্মক ৰচনা, কবিতা, জীৱনী, সমালোচনা আদি সাহিত্যৰ প্ৰায় সকলো দিশকে সামৰি লৈছিল। কবিতা। কদমকলি তেওঁৰ একমাত্ৰ কবিতা পুথি। এই পুথিখনত পুৰণি অসমীয়া লোকগীতৰ আৰ্হিত ৰচিত কেইবাটাও কবিতা প্ৰকাশ পাইছিল। তাৰ ভিতৰত ধনবৰ আৰু ৰতনী, মালতী, নিমাতী কন্যা আদি উল্লেখযোগ্য। তেওঁৰ কবিতাৰ মাজেৰে মানৱীয় প্ৰেম, স্বদেশ প্ৰেম, স্বজাতি অনুৰাগ আদিৰ সুৰ নিখুঁতভাৱে ফুটি ওলাইছিল। বীণ বৰাগী, অসম সংগীত, অ' মোৰ আপোনাৰ দেশ আদি কবিতাত তেওঁ অসমীয়া জাতিৰ গুণ-গৰিমাৰ কথা সোঁৱৰণ কৰি দেশবাসীক জাগ্ৰত হ'বলৈ আহ্বান জনাইছিল। এই কবিতা পুথিখনেই কৃপাবৰ বৰুৱা ছদ্মনামত ৰচা কেইটামান হাস্য-ৰসাত্মক কবিতাও আছে। কৃপাবৰী ৰচনাসমূহৰ বাহিৰেও
তেখেতে প্ৰায় সকলো লিখাতে কম বেছি পৰিমাণে হাস্যৰসৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। সেয়েহে তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। নাটক চক্ৰধ্বজ সিংহ, জয়মতী, বেলিমাৰ আদি তেখেতৰ উল্লেখযোগ্য নাটক। লিটিকাই, নোমল, পাচনি, চিকৰপতি, নিকৰপতি তেওঁৰ প্ৰহসন। এই প্ৰহসন কেইখনৰ কাহিনী কিছু দুৰ্বল যদিও তাত থকা হাস্যৰসে কিতাপকেইখনক কালজয়ী কৰি ৰাখিছে। চুটিগল্প আৰু উপন্যাস উপাদানৰ ফালৰ পৰা চুটিগল্প আৰু উপন্যাস সমধৰ্মী সাহিত্য, কিন্তু দুয়োবিধে স্ব-মহিমাৰে মহিমামণ্ডিত দুবিধ সুকীয়া সাহিত্য। অসমীয়া সাহিত্যত চুটিগল্প ৰচনাৰ বাট মোকলাই দিছিল বেজবৰুৱাদেৱে। তেওঁৱেই অসমীয়া চুটিগল্পৰ জনক। সাধুকথাৰ কুকি, সুৰভি আৰু জোনবিৰি তেওঁৰ চুটিগল্পৰ সংকলন। আনহাতে দন্দুৱা-দ্ৰোহৰ পটভূমিত ৰচিত পদুম কুঁৱৰী তেওঁৰ একমাত্ৰ উপন্যাস। জীৱনী সাহিত্য ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ, মোৰ জীৱন সোৱৰণ আদি তেখেতৰ জীৱনী গ্ৰন্থ। গহীন আৰু লঘু ৰচনা তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা, বাঘৰ কামৰ কৃতিত্ব, লভৰ সংকেত, ভাগৱত কথা আদি তেখেতৰ গহীন ৰচনা। আনহাতে মৌখিক পৰম্পৰাগত প্ৰচলিত লোকসাহিত্য উদ্ধাৰ কৰি পুনৰ জীৱিত কৰাৰ উদ্দেশ্যে তেওঁ ককাদেউতা আৰু নাতিল'ৰা বুঢ়ী আইৰ সাধু পুথিকেইখন সম্পাদনা কৰি উলিয়ায়। জুনুকা এখন মনোৰম শিশু গ্ৰন্থ। তেখেতে ছদ্ম নামেৰে এলানি খুহুতীয়া পুথি ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত কৃপাবৰ বৰুৱাৰ টোপোলা, বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি আদি উল্লেখযোগ্য। ইয়াৰ উপৰি অসমীয়া সমাজৰ দোষবোৰ অসমীয়াৰ আগত উদঙাই দি সেইবোৰ শুধৰোৱাৰ প্ৰয়াসেৰে তেওঁ কেইখনমান হাঁহিৰে ৰসভৰা চৰুক পুথি ৰচনা কৰিছিল। বেজবৰুৱাৰ বিশেষত্ব বেজবৰুৱাৰ ৰচনাত একো-একোটা সাধাৰণ বিষয়বস্তুও অসাধাৰণ ৰূপত ধৰা দিয়ে। তেওঁৰ ৰচনাসমূহ আছিল নিভাঁজ, বলিষ্ঠ আৰু প্ৰভাৱশালী। বেজবৰুৱাই শুকান জেওৰা চেপিও যেন ৰস উলিয়াব পাৰিছিল। সেইবাবে তেওঁক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হৈছে। বেজবৰুৱাদেৱে সাহিত্যৰ বিভিন্ন শাখাৰে গ্ৰন্থ ৰচনা কৰি নিজৰ কৃতিত্ব দেখুৱাবলৈ সক্ষম হৈছিল। সেয়ে তেওঁক সাহিত্যৰ সব্যসাচী বোলে। বেজবৰুৱাদেৱে নিজে সাহিত্য ৰচনা কৰাৰ লগতে আনকো সাহিত্য চৰ্চাৰ বাবে উদগনি যোগাইছিল। সেইবাবে তেওঁ অসমীয়া সাহিত্যৰ ইতিহাসত সাহিত্যৰথী হিচাপে জিলিকি ৰ'ল। সামৰণি বাজক দবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বোল। বেজবৰুৱা এজন আশাবাদী দেশপ্ৰেমিক ব্যক্তি আছিল। তেওঁ সমাজৰ বিভিন্ন দুষ্কৃতি আঁতৰাই এখন নিকা সমাজ গঢ়াৰ কল্পনা কৰিছিল। তেওঁ ৰচনা কৰা জাতীয় সংগীত কবিতাটিত অসম আৰু অসমীয়া ভাষাৰ প্ৰতি থকা তেওঁৰ অকৃত্ৰিম শ্ৰদ্ধা আৰু ভক্তিৰ পৰিচয় পোৱা যায়। বেজবৰুৱাদেৱৰ অনুপম ৰচনাই সাহিত্যৰ সকলো পাঠককে আকৃষ্ট কৰে। তেখেতৰ হাস্যৰসাত্মক ৰচনাই পাঠকক হাঁহিৰ খোৰাক যোগায়। তেওঁৰ নৈতিক শিক্ষাযুক্ত লিখনিয়ে মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে, যাৰ বাবে মোৰ প্ৰিয় সাহিত্যিকসকলৰ ভিতৰত বেজবৰুৱাদেৱক মই সৰ্বোচ্চ আসনত আৰোহিত কৰিছোঁ। এনে মহান ব্যক্তি এজনৰ বহুমুখী প্ৰতিভা কম কথাত প্ৰকাশ কৰিবলৈ যোৱাটো ধৃষ্টতাৰ বাহিৰে আন একো নহয়। এই ৰচনাখন তোমালোকে লিখি মুখস্থ কৰিবা। তোমালোকক গোটেই 10, 11, 12 এইবিলাকত এই ৰচনাখন বহুত প্ৰয়োজন হয়। আজিলৈ সামৰিছোঁ।